নমস্কাৰ 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 গুৱাহাটীৰ দূৰদৰ্শন কেন্দ্ৰৰ ৰামধেনু অনুষ্ঠানলৈ মই ৰায়ন দাসে আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। আজি এই অনুষ্ঠানত গুৱাহাটীৰ খ্ৰীষ্টান বস্তিত অৱস্থিত সাধনা সংগীত কলা নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলে অনুষ্ঠান পৰিৱেশন কৰিব। আশা কৰোঁ আপোনালোকে ভাল পাব। আজি ৰামধেনুৰ অনুষ্ঠানত প্ৰথমতে এটি সমবেত সংগীতেৰে অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। গীতটিৰ কথা আমাৰ সকলোৰে শ্ৰদ্ধাৰ মধু পাটোৱাৰী ছাৰৰ, গীতটিৰ সুৰ আৰু পৰিচালনা যতীন বৰা ছাৰৰ। আহকচোন আমি গীতটি উপভোগ কৰোঁ। ভাৰত আমাৰ ৰাষ্ট্ৰ মহান, অসমী চেনেহীয়া দুয়োৰো দৰে গুণেৰে চহকী, কোনো যেনা নাই। অসমী চেনেহীয়াই ভাৰত আমাৰ ৰাষ্ট্ৰ মহান, অসমী চেনেহীয়াই গংগা আছে য'ত আছে যমুনা আৰু বৰাক ব্ৰহ্মপুত্ৰ, সেয়েহে আছে এই দেশত সমন্বয়ৰ সুন্দৰ সূত্ৰ। নাই নাই ইয়াত নাই বিভেদকামীৰ স্থান নাই। নাই নাই ইয়াত নাই বিভেদকামীৰ স্থান নাই। অসমী চেনেহীয়াই কত জাতি কত ধৰ্ম, কত জাতি কত ধৰ্ম, কত জনৰ কত ভাষা, তথাপি বহে ইয়াত নিতে সমন্বয়ৰ মহাসভা। হাতে হাতে ধৰি হবে মিলি নিবলে দেশক আগুৱাই। দেশৰ সীমাত কত জোৱান আছে যে প্ৰহৰী হৈ, নিজৰ জীৱন তুচ্ছ কৰি নিৰন্তৰ নীৰৱে ৰৈ। এই ত্যাগ এই সাহসৰ তুলনা পাবলৈ নাই, তুলনা পাবলৈ নাই। ভাৰত আমাৰ ৰাষ্ট্ৰ মহান, অসমী চেনেহীয়াই দুয়োৰো দৰে গুণেৰে চহকী, কোনো যেনা নাই।
অসমী চেনেহিয়াই অসমী চেনেহিয়াই অসমী চেনেহিয়াই খুব সুন্দৰ পৰিৱেশন সঁচাকৈ আমাৰ দেশখন ইমান ধুনীয়া আমি সকলোৱে মিলি আমাৰ নিজৰ দেশখন আগুৱাই নিবই লাগিব সকলো শিল্পীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুষ্ঠানত এইবাৰ কাব্যজ্যোতি বৰুৱা অশোকা শৰ্মা আৰু দেৱাংশ প্ৰধানৰ তবলা বাদন
অনুষ্ঠানত এইবাৰ এটি সমবেত সংগীত আগবঢ়াইছোঁ। গীতটিৰ কথা সংগীতা মহন্ত আৰু প্ৰশান্ত শইকীয়াৰ, গীতটিৰ সুৰ আৰু পৰিচালনা যতীন বৰা ছাৰৰ। আহকচোন আমি গীতটি শুনো।
খুব ধুনীয়া পৰিৱেশন সঁচাকৈ এই প্ৰদূষণেৰে ভৰা পৃথিৱীখন আমি সকলোৱে মিলি গছপুলি ৰোপণেৰে প্ৰদূষণমুক্ত পৃথিৱী গঢ়ি তুলিব লাগে য'ত আমি আনন্দ মনেৰে সেউজীয়াৰ মাজত মুক্ত বতাহ ল'ব পাৰোঁ অনুষ্ঠানত এইবাৰ নমস্যা নন্দিনী বৰাই এটি কবিতা আবৃত্তি কৰিব আহকচোন আমি নমস্যাৰ কবিতাটো শুনো নমস্কাৰ আবৃত্তি কৰিবলৈ লৈছোঁ ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ দ্বাৰা ৰচিত এটি কবিতা মাহীদেউৰ পুতলা আমাৰ ওচৰতে মাহীদেউৰ ঘৰ মাহীদেউৰ পুতলাটিৰ হ'ল এদিন জ্বৰ 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 পানী লগা জ্বৰ হাচু ডাক্তৰ ডাক্তৰ মাহীদেউৱে ক'লে ডাক্তৰ আনিবলৈ দাদালৰ দিলে দৌৰ 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 টক 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 দুৱাৰত ডাক্তৰে কৰে টক টক ভয়তে পুতলা কপে ঠক ঠক ভয় নাই ডাক্তৰে ক'লে লাহেকৈ পুতলাক বেজী এটা দিলে আয়ৈ দৰৱ খালে গাখীৰ খালে জ্বৰ ভাল হ'ল হাঁহি হাঁহি পুতলা খেলিবলৈ গ'ল অনুষ্ঠানত এইবাৰ এটি সৃষ্টিশীল নৃত্য আগবঢ়াইছোঁ পৰিচালনা কৰিছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰণতি গোস্বামী বাইদেৱে আহকচোন আমি নৃত্যটো চাওঁ
শ্ৰদ্ধাৰ প্ৰণতি গোস্বামী মেমক অশেষ ধন্যবাদ জনাইছোঁ ইমান এটি ধুনীয়া নৃত্য এটা আমাক উপহাৰ দিয়াৰ বাবে লগতে সকলো শিল্পীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি গুৱাহাটীৰ দূৰদৰ্শন কেন্দ্ৰৰ শিশু অনুষ্ঠান ৰামধেনুত সাধনা সংগীত কলা নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলে গীত মাত পৰিৱেশন কৰিলে নিশ্চয় আপোনালোকে ভাল পালে সদৌ শেষত গুৱাহাটীৰ দূৰদৰ্শন কেন্দ্ৰৰ ৰামধেনু অনুষ্ঠানত আমাক অনুষ্ঠান পৰিৱেশনৰ সুযোগ দিয়াৰ বাবে সকলো কৰ্মকৰ্তাকে আৰু আপোনালোক সকলোলৈ আমাৰ হিয়াৰ কোণৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মই ৰায়ানে আজিৰ অনুষ্ঠানটি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ